হেল্ল' ব্ৰিয়ন জি কে মডাৰ্ণ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ যান বাহন চালকৰ দক্ষতা অৰ্থাৎ ড্ৰাইভিং স্কিলছৰ পৰা লোৱা হৈছে। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নেক্সট ভিডিঅ' মানে মোৰ এইটো চেনেলৰ জৰিয়তে আপোনালোকে ন'টিফিকেশ্যনৰ জৰিয়তে পাব পাৰে। আহক আমি ইয়াতে মেইন ভিডিঅ'লৈ যাওঁ ব'লা। ৰঙা ট্ৰেফিক লাইট জ্বলনোমা কৰি থকাৰ অৰ্থ। ইয়াতে চাৰিটা অপশ্যন আছে চোৱা। এ নম্বৰত কৈছে গতি কমাওক আৰু অগ্ৰসৰ হওক। বি নম্বৰত হৈছে সেউজীয়া লাইটটো জ্বলা নোমোৱা কৰা পৰ্যন্ত গাড়ী ৰখাওক। তাৰপিছত চি নম্বৰত কৈছে গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক। ডি নম্বৰত কৈছে গতি বঢ়াওক। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গতি তীব্ৰ কৰক। তাৰপিছত 2 নম্বৰ প্ৰশ্নটি হৈছে পথ সংযোগস্থলীত হালধীয়া লাইটটো জ্বলিলে চালকে ডেছ মানে কি কৰিব লাগে। ইয়াতে চাওক, এ নম্বৰত কৈছে শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হ'ব। বি নম্বৰত গাড়ী গতিক্ৰমাত কম কৰি বাহনখন ৰখাব। চি নম্বৰত হৈছে চাৰিদিশে নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হ'ব আৰু ডি নম্বৰত শিঙা বজাই তীব্ৰ গতিৰে অগ্ৰসৰ হ'ব। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গাড়ীৰ গতি ক্ৰমাত কম কৰি বাহনখন ৰখাব। 3 নম্বৰ প্ৰশ্ন, সুৰাসক্ত হৈ গাড়ী চালনা কৰাটো প্ৰমাণিত হ'লে চালকৰ হ'ব পাৰে ডেছ মানে কি কৈছে। ইয়াতো চাৰিটা অপশ্যন আছে চাব। এ নম্বৰটোত কৈছে যে 6 মাহ পৰ্যন্ত জেল আৰু অথবা 2,000 টকাৰ জৰিমনা বা দুয়োটা। বি নম্বৰত কৈছে 1 বছৰ পৰ্যন্ত জেল অথবা 4,000 টকাৰ জৰিমনা বা দুয়োটা। চি নম্বৰটোত কৈছে 1 বছৰ কঠোৰ জেল। ডি নম্বৰটো হৈছে 2 বছৰ কঠোৰ জেল। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 6 মাহ পৰ্যন্ত জেল অথবা 2,000 টকাৰ জৰিমনা বা দুয়োটাই। এবাৰ 4 নম্বৰ প্ৰশ্ন, আপুনি যদি মটৰ চাইকেল লাৰ্ণাৰ লাইচেন্সেৰে অধিকাৰী তেন্তে কি কৈছে। এ নম্বৰটোত কৈছে প্ৰশিক্ষণৰ অনুমতি সাপেক্ষে লাইচেন্সধাৰী ব্যক্তিকহে প্ৰশিক্ষণৰ বাবে উঠাব পাৰিব। তাৰপিছত কৈছে বি নম্বৰত কৈছে বৈধ অনুজ্ঞাপত্ৰধাৰী প্ৰশিক্ষক লগত লৈহে যান বাহন চলাব। চি নম্বৰত কৈছে পথত যান বাহনৰ ভিৰ কম থাকিলে যান বাহনখন চলাব। ডি নম্বৰত কৈছে যান বাহনৰ ভিৰ থাকিলেহে বাহনখন চলাব। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰশিক্ষণৰ অনুমতি সাপেক্ষেহে লাইচেন্সধাৰী ব্যক্তিকহে প্ৰশিক্ষণৰ বাবে উঠাব পাৰিব। 5 নম্বৰ প্ৰশ্ন কৈছে চহৰ আৰু পৌৰ নগৰীত মটৰ চাইকেলৰ অনুমোদিত সৰ্বোচ্চ গতিবেগ ডেছ। ইয়াত 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনৰ ভিতৰত উত্তৰটো হ'ব মানে অপশ্যন নম্বৰ এ, প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰহে মানে যাব পাৰিব। 6 নম্বৰ প্ৰশ্নত কৈছে মটৰ চাইকেলৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ মানে কিমান স্পীডত মটৰ চাইকেল এটা চলাব পাৰিব। এই নম্বৰটোত দিয়া আছে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু বি নম্বৰটোত কৈছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ। চি নম্বৰটোত কৈছে প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ। ডি নম্বৰটোৰ কৈছে কোনো সীমা নাই। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ। 7 নম্বৰ প্ৰশ্ন কৈছে মটৰ কাৰৰ বাবে অনুমোদিত সৰ্বোচ্চ গতিবেগ সীমা। ইয়াতো 4টা অপশ্যন আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ। 8 নম্বৰ প্ৰশ্ন, অচল যান বাহন এখন টানি নিয়া গাড়ীৰ সৰ্বোচ্চ গতিবেগ হ'ল। ইফালে 4টা অপশ্যন আছে। এটো কৈছে যে প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ আৰু বি কৈছে প্ৰতি ঘণ্টাত 20 কিলোমিটাৰ। চিত কৈছে প্ৰতি ঘণ্টাত 24 কিলোমিটাৰ আৰু ডি কৈছে প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বি নহয় চি, প্ৰতি ঘণ্টাত 24 কিলোমিটাৰ। 9 নম্বৰ প্ৰশ্ন, শিক্ষা অনুষ্ঠানৰ ওচৰত এখন মটৰ গাড়ীৰ অনুমোদিত গতিবেগ হ'ল ডেছ মানে যদি কোনো বিদ্যালয় বা কলেজ থাকে ইয়াৰ সন্মুখত মানে মটৰ চাইকেল কিমান স্পীডত চলাব পাৰিব। ইয়াতে চাওক, অপশ্যন এ আছে প্ৰতি ঘণ্টাত 4 কিলোমিটাৰ, অপশ্যন বি প্ৰতি ঘণ্টাত 20 কিলোমিটাৰ, অপশ্যন চি প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ, অপশ্যন ডি আছে প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ
ডি প্রতি ঘন্টাত 25 কিলোমিটার। 10 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ অনুমোদিত সৰ্বোচ্চ গতিবেগ ইয়াতো 4টা অপশন আছে। ইয়াত কৈছে যে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ, অপশন বি প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ, অপশন সি প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ আৰু অপশন ডি আছে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ এ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ। তাৰপিছত 11 নম্বৰ প্ৰশ্ন মটৰ চাইকেল এখন প্ৰতি ঘণ্টাত 60 কিলোমিটাৰকৈ অধিক গতিৰে তলৰ পৰিস্থিতি চলাব পাৰি আৰু ইয়াত 4টা অপশন আছে চাব। অপশন নম্বৰ এ দিয়া আছে নিশাৰ ভাগত, অপশন বি দিনৰ ভাগত, অপশন সি কোনো পৰিস্থিতিতে নোৱাৰি, অপশন ডি ওপৰৰ এটা নহয় আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি কোনো পৰিস্থিতিতে নোৱাৰি। 12 নম্বৰ প্ৰশ্নত কৈছে অটো ৰিক্সাৰ অনুমোদিত সৰ্বোচ্চ গতিবেগ ডেছ, মানে অটো ৰিক্সা এটা কিমান কিলোমিটাৰত চলাব পাৰিব। ইয়াত চাব অপশন এ দিয়া আছে কোনো সীমা নাই, অপশন বি প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ, অপশন সি প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ, অপশন ডি আছে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ আৰু ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ ডি প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ। নেক্সট 13 নম্বৰ কুৱেশ্যন ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত মটৰ কাৰৰ অনুমোদিত সৰ্বোচ্চ গতিবেগৰ সীমা। অপশন এ আছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ, অপশন বি আছে প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ, অপশন সি আছে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ, অপশন ডি আছে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ। 14 নম্বৰ প্ৰশ্ন প্ৰতি ঘণ্টাত 60 কিলোমিটাৰতকৈ অধিক গতিত চলাৰ অনুমতিপ্ৰাপ্ত একমাত্ৰ গাড়ীখন হ'ল অপশন এ আছে মটৰ কাৰ, অপশন বি মটৰ চাইকেল, অপশন ডি ষ্টেজ কেৰিয়াছ আৰু অপশন ডি আছে হিৰো হণ্ডা। ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ এ মটৰ কাৰ। তাৰপিছত 15 নম্বৰ প্ৰশ্ন যান বাহন আইন 1988 পৰা 129 নং ধাৰা মতে চাইকেল চলোৱা ব্যক্তিজনে ইয়াতো 4টা অপশন আছে কি কৈছে চাওক যে জেকেট পিন্ধিব লাগে। তাৰপিছত কৈছে বি নম্বৰত কৈছে চেণ্ডেল পিন্ধিব লাগে, চি নম্বৰত কৈছে জোতা পিন্ধিব লাগে আৰু ডি কৈছে হিৰোত হেলমেট পৰিধান কৰিব লাগিব। ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি হিৰোত হেলমেট পৰিধান কৰিব লাগিব। 16 নম্বৰ প্ৰশ্নত কৈছে গাড়ীৰ ছিট বেল্ট ডেছ, মানে অপশন এত কৈছে গাড়ীৰ চালকে ব্যৱহাৰ কৰিব, অপশন বিত কৈছে গাড়ী আহৰণ কৰোঁতে ব্যৱহাৰ কৰিব, অপশন সি চালক আহৰণকাৰী ব্যৱহাৰ কৰিব, অপশন ডি এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি চালক আৰোহণকাৰীয়ে ব্যৱহাৰ কৰিব। 17 নম্বৰ প্ৰশ্ন নতুন গাড়ী কিনাৰ কিমান দিনৰ ভিতৰতে পঞ্জীয়ন কৰিব লাগিব। ইয়াত অপশন এ আছে 3 দিনৰ ভিতৰত, অপশন বি আছে 7 দিনৰ ভিতৰত, অপশন সি আছে 15 দিনৰ ভিতৰত, অপশন ডি আছে 30 দিনৰ ভিতৰত আৰু ইয়াৰ উত্তৰটো অপশন নম্বৰ বি 7 দিনৰ ভিতৰত। 18 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো ক্ষেত্ৰত এজন চালকে জৰিমনাৰ সন্মুখীন হ'ব পাৰে। অপশন এ কৈছে ড্ৰাইভিং লাইসেন্স নাথাকিলে, অপশন বি গাড়ী চলাই থাকোঁতে মোবাইল ফোনত কথা পাতিলে, অপশন সি চিকিৎসালয়ৰ সন্মুখত অনাহকত হৰ্ণ বজাই থাকিলে, অপশন ডি ওপৰৰ আটাইকেইটা আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি ওপৰৰ আটাইকেইটা। 19 নম্বৰ প্ৰশ্নত কৈছে এটা সমতল বা পথত কাম কৰা বনোৱাৰ ওচৰে পাজৰে পাৰ হৈ যোৱা গাড়ীৰ গতিবেগ হ'ব লাগে। অপশন এ কৈছে 20 কিলোমিটাৰ, অপশন বি 25 কিলোমিটাৰ, অপশন সি 30 কিলোমিটাৰ, অপশন ডি 40 কিলোমিটাৰ আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি 25 কিলোমিটাৰ। 20 নম্বৰ প্ৰশ্ন আপোনাৰ গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰি মানুহক জখম কৰিলে আপুনি কি কৰিব। তাৰমানে ইয়াতে চাওক অপশন এ আছে আৰক্ষীক জমা আৰু মানুহজনক চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিব,
বি নম্বৰত আৰক্ষীক নজনোৱাকৈ গুচি যাব। অপশ্যন চি আৰক্ষীক নজনোৱাকৈ আহত হোৱা ব্যক্তিজনক চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিব। ডি কৈছে ওচৰ পাজৰৰ মানুহ গতাই দিব। এইটো উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, আৰক্ষীক জনাব আৰু মানুহজনক চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিব। 21 নম্বৰ প্ৰশ্ন, গাড়ীত ফগ লাইট অথবা কুলি লাইট ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে? অপশ্যন এ আছে নিশাৰ ভাগত, অপশ্যন বি দিনৰ ভাগত, অপশ্যন চি যেতিয়া সন্মুখৰ পৰা অহা গাড়ীখনে হেডলাইটৰ পোহৰ কাম নকৰে, অপশ্যন ডি আছে যেতিয়া পথত কুঁৱলী থাকে। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, যেতিয়া পথত কুঁৱলী থাকে। 22 নম্বৰ প্ৰশ্ন, গাড়ী এখন চলাবলৈ আপোনাৰ যদি এখন লাৰ্ণাৰ লাইচেন্স আছে তেন্তে আপুনি কি কৰিব? অপশ্যন এ আছে কেৱল দিনৰ পোহৰত চলাব, অপশ্যন বি গাড়ী চলাওঁতে আপোনাৰ কাষত বৈধ লাইচেন্সধাৰী এজন লগত ৰাখিব, অপশ্যন চি আছে গাড়ী সমাগম নোহোৱা ঠাইত গাড়ী চলাব, আৰু অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, গাড়ী চলাওঁতে আপোনাৰ কাষত বৈধ লাইচেন্সধাৰী এজন লগত ৰাখিব। 23 নম্বৰ প্ৰশ্ন, এটা সমতল বা পথত কাম কৰা বনোৱাৰ ওচৰে পাজৰে পাৰ হৈ যাওঁতে গাড়ীৰ গতিবেগ হ'ব লাগে, মানে কিমান স্পীড হ'ব লাগিব গাড়ীৰ গতিবেগ? ইয়াৰ প্ৰশ্ন আছে, চাব 4টা অপশ্যন আছে। শিঙা বজাব আৰু পাৰ হ'ব, কি কৈছে? এ নম্বৰ কৈছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত, বি নম্বৰত আছে 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত, আৰু চি আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত, ডি আছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত। 24 নম্বৰ প্ৰশ্নটো হৈছে, পাৰ পদ্ধতি পথচাৰীয়ে ৰাস্তা পাৰ হ'বলৈ অপেক্ষা কৰি থাকিলে আপুনি চালক ৰূপে কি কৰিব? ইয়াতে অপশ্যন এ আছে শিঙা বজাব আৰু পাৰ হ'ব, অপশ্যন বি আছে গতিবেগ কমাব আৰু শিঙা বজাব আৰু পাৰ হ'ব, অপশ্যন চি আছে গাড়ীখন ৰখাব আৰু পথচাৰী পাৰ হোৱা শেষ হ'লেহে যাব, অপশ্যন ডি আছে গাড়ী চলাব, তীব্ৰ গতিত গাড়ী চলাব। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, গাড়ীখন ৰখাব আৰু পথচাৰী পাৰ হোৱা শেষ হ'লেহে যাব। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন 25, চলন্ত অৱস্থাত গাড়ীত উঠা আৰু ফুটবৰ্ডত পাওদানি ওলমি যোৱাটো ঠেছ। অপশ্যন এ আছে বাছৰ ক্ষেত্ৰত অনুমতিযোগ্য, অপশ্যন বি অটো ৰিক্সাৰ ক্ষেত্ৰত অনুমতিযোগ্য, অপশ্যন চি আছে ট্ৰাকৰ ক্ষেত্ৰত অনুমতিযোগ্য, আৰু অপশ্যন ডি আছে সকলো যান বাহনৰ ক্ষেত্ৰত নিষেধ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, সকলো যান বাহনৰ ক্ষেত্ৰত নিষেধ। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক নেক্সট ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ সকলোকে।